নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ ড্ৰাইভাৰৰ বুকুত ধৰা যুৱতীগৰাকীক ক্ষমা কৰি দিছে ৰূপম দত্তই এখন সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰিছে ৰূপম দত্তৰ ফালৰ পৰা কোৱা হৈছে যুৱতীগৰাকী আৰু যুৱতীগৰাকীৰ পিতৃয়ে কান্দি কান্দি মোলৈ ফোন কৰিছে আমাৰ ড্ৰাইভাৰলৈ ফোন কৰিছে আৰু আমি এক সিদ্ধান্তত উপনীত হৈছো এবাৰলৈ ক্ষমা কৰি দিছো সেই যুৱতীগৰাকীক তদুপৰি ৰূপম দত্তৰ ফালৰ পৰা হুংকাৰ দিয়া হৈছে যদিহে অনাগত দিনত কোনো লোকে এনে ভুল কৰে ড্ৰাইভাৰক যদি কোনোবাই এনে ধৰণে অপমানিত কৰে তেনেহলে সমগ্ৰ অসমত জংগী আন্দোলন গঢ়ি তোলা হ'ব এই মুহূৰ্তত জনাই আছো এই ডাঙৰ খবৰ ড্ৰাইভাৰৰ বুকুত ধৰা যুৱতীক ক্ষমা কৰি দিলে ৰূপম দত্তই যুৱতীগৰাকীৰ পিতৃ আৰু যুৱতীগৰাকীয়ে কান্দি কান্দি ক্ষমা খুজিছে আৰু সেইবাবে যুৱতীগৰাকীক আমি ক্ষমা কৰি দিছো সদৌ অসম দিবানৈক্য বাছ চালক সন্থাৰ ফালৰ পৰা যুৱতীগৰাকীক ক্ষমা কৰা হল বুলি ঘোষণা কৰিছে ৰূপম দত্তই ড্ৰাইভাৰৰ হৈতে অনাগত সময়ত অনাগত দিনত কোনেও এনেকুৱা ব্যৱহাৰ নকৰিব ড্ৰাইভাৰক অপমান নকৰিব ড্ৰাইভাৰে দুৰ্ঘটনা কৰিলে ৰাইজে আইন হাতত তুলি নলৈ আৰক্ষীক সমজাই দিয়ক আৰক্ষীয়ে যি ব্যৱস্থা গ্ৰহণ কৰে কৰিব কিন্তু নিজে আইনখন হাতত তুলি নলব অনাগত সময়ত এনেকুৱা ঘটনা সংঘটিত হলে পুনৰ অসমত জংগী আন্দোলন গঢ়ি তুলিম বুলি হুংকাৰ প্ৰদান কৰিছে ৰূপম দত্তই ইপিনে ড্ৰাইভাৰ দীপু শইকীয়ায়ো ক্ষমা কৰা বুলি স্পষ্ট কৰি দিছে সংবাদমেলত যে যুৱতীগৰাকীক ক্ষমা কৰি দিয়া হৈছে হৈদিনা দেখিবলৈ পোৱা গৈছিল কাজিৰঙাত সংঘটিত হৈছিল এই ঘটনা এগৰাকী যুৱতীয়ে এজন ড্ৰাইভাৰৰ বুকুত ধৰি অপমান কৰিছিল আৰু কেতবোৰ অখালীন মন্তব্য কৰিছিল যুৱতীগৰাকীয়ে অভিযোগ উত্থাপন হৈছিল আৰু ইয়াৰ পাছতে খঙত অগ্নিশৰ্মা হৈ পৰিছিল বাছ চালকসকল ড্ৰাইভাৰসকলৰ ফালৰ পৰা স্পষ্ট ৰূপত ঘোষণা কৰা হৈছিল বিশেষকৈ ৰূপম দত্তই সময়সীমা বান্ধি দিছিল যুৱতীগৰাকীক যে যুৱতীগৰাকীয়ে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব তেতিয়াই ক্ষমা কৰি দিম অন্যথা আমি আৰক্ষীৰ কাষ চাপিম আমি যুৱতীগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিম এজাহাৰ দাখিল কৰিম আৰু আইনী ব্যৱস্থা হাতত ল'ম আৰু এনে ধৰণৰ হুংকাৰৰ পিছতে দেখিবলৈ পোৱা গৈছিল যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিল আৰু এই সমগ্ৰ বিষয়ক লৈ ঢিঙত সংবাদমেল সম্বোধন কৰিলে ৰূপম দত্তৰ ফালৰ পৰা কোৱা হৈছে যে হয় যুৱতীগৰাকীয়ে ক্ষমা বিচাৰিছে কান্দি কান্দি যুৱতীগৰাকী আৰু যুৱতীগৰাকীৰ পিতৃয়ে আমাৰ ওচৰত ক্ষমা বিচাৰিছে আৰু আমি ক্ষমা কৰি দিছো অনাগত দিনত কোনেও ড্ৰাইভাৰৰ হৈতে এনেকুৱা ব্যৱহাৰ নকৰিব অন্যথা আমি জংগী আন্দোলন গঢ়ি তুলিম এই মুহূৰ্তত পোনে লৈ যাব বিচাৰিছো ৰূপম দত্তৰ সংবাদমেললৈ ডেফিনেটলি আমি কিবা এটা চিন্তা কৰি ইয়ালৈকে আহিছোঁ যিহেতু বিপুল ভাতৃ সময়ত তেওঁৰ লগতো কথা হ'ল তেওঁৰ লগত ফোনতো কথা হ'ল আচলতে গোটেই প্ৰক্ৰিয়াটো এটা বেলেগ ধৰণৰ হৈ গ'ল য'ত ইয়াত কিছুমান পক্ষই উলিয়াইছে ছোৱালী কিছুমান পক্ষই লেডিজ জেণ্টছ মতা মাইকী ছোৱালী ল'ৰাই এইবোৰলৈ গুচি গৈছে আচলতে কথাবোৰ তেনেকৈ ভাবিব নালাগে কথাটো অকল কৰ্মটোলৈ যাব লাগে যে এজন মানুহে এটা কৰ্ম কৰিছে এজন ড্ৰাইভাৰৰ লগত সেই কৰ্মটো কেনেকুৱা ধৰণৰ কৰ্ম কৰিছে আমি কৰ্মটোৰহে প্ৰতিবাদ কৰিছোঁ আমি ছোৱালীজনী আমাৰ নিজৰ ছোৱালী তাইক আমি ঘৃণ নকৰোঁ সেই কথা বাৰে বাৰে মোৰ প্ৰতিটো ভিডিঅ'ত ক'তো মই কোৱা নাই তাইক মই কাটি দিম মাৰি দিম তাইক জেল ভৰাই দিম আমুক কৰিম মই কোৱা নাই তাইক ইমেজ এইটোও কৈছোঁ তুমি আমাৰ ছোৱালী তুমি ক্ষমা খুজি দিয়া সেইজনৰ ওপৰত তোমাতকৈ বয়সত ডাঙৰ তুমি সৰু হৈ নোযোৱা মহান হৈ যাবা আমাৰ মনত পাপ নাই ছেকেণ্ড কথা ইয়াত মতা মাইকী কোনো ধৰণৰ কথা নাহে কথা আহে এজন ড্ৰাইভাৰক ৰাজহুৱা জেগাত এনেকৈ অপদস্থ কৰিলে আমি ইমান ডাঙৰ এটা সংগঠন আছোঁ আমি মনে মনে কেতিয়াও নাথাকোঁ কিয়নো আমি ড্ৰাইভাৰ হয় ল'ৰা ছোৱালী মোৰ আছে সেইজনৰ ল'ৰা ছোৱালী আছে সেই বাপেকজনে সেই ল'ৰা ছোৱালীকেইটাৰ আগত কেনেকৈ ফেচ কৰি পেলাই সিহঁতক নৈতিক শিক্ষা দিব যিজন বাপেকক বুকুত ধৰি চোৰৰ নিচিনাকৈ ধৰিলে আমিতো চোৰ বুলি ভাবিছিলোঁ আমিতো ভাবিছিলোঁ তেওঁ বাছৰ ছোৱালী গাত হাত দিলে সেইটো কাৰণে এনেকুৱা হৈছিলে বুলি ভাবিছিলোঁ সেই বাপেকটো সেই ল'ৰা ছোৱালীকেইটাৰ আগত কি ফেচ কৰিছে আপোনালোকে এবাৰ কল্পনা কৰিব পাৰিছেনে আমি দুখ পালোঁ তাত আমি ছোৱালীজনীক অকণমানো বেয়া পোৱা নাই ছোৱালীজনীক আমি মাফ কৰিলোঁ আমি ছোৱালীজনীয়ে যেতিয়া কালি টিভিত বাইট দিব বিচাৰিছিলে বা তাৰ আগে আগে মোলৈ ফোন কৰিছিলে তাই আৰু তাইৰ দেউতাকে কৈছিলে এনেকুৱা তেনেকৈ মিডিয়া আহিছে আমি কি কৰিম মই ক'লোঁ যে তাই ৰাজহুৱাভাৱে ক্ষমা খুজিলে ভাল হয় কিয়নো তাই ৰাজহুৱাভাৱে অপদস্থ কৰিছে আমি তাৰপিছত তাই আমাৰ কথা নুশুনি তাই টিভিত বাইট দি দিলে ৰাতি টিভিত বাজিলে তেতিয়াও মই অসন্তুষ্টি প্ৰকাশ কৰিছিলোঁ কৰি পেলাই কৈছিলোঁ যে তাই য'ত দুখ কৰিছে সেইজনৰ ওচৰতে ক্ষমা খুজিব লাগে আপোনাৰ ইয়াত কাটিছে আপুনি কপালত যদি মনত লগাই ভাল হ'ব জানো কথাটো সেইটোৱে হ'ল ন
কিন্তু আজি ৰাতিপুৱালৈকে আমি গোটেই বাছৰ এছ'চিয়েশ্যনে কথা পাতিলোঁ, সকলোৱে কথা পাতিলোঁ, আৰু ছোৱালীজনীৰ দেউতাকে ৰাতিপুৱাই মোলৈ কান্দি কান্দি ফোন কৰিছে, তাইও কান্দি কান্দি কথা কৈছে আমাক এৰি দিয়ক, এনেকুৱা লাগিছে যেন আমি বৰ জোৰ জুলুম কৰিছোঁ, বৰ অত্যাচাৰ কৰিছোঁ। মনটো আমিওতো কোমল মানুহ ন, আমি অত্যাচাৰী মানুহ নহয়, আমি আমাৰ ল'ৰা ছোৱালী আছে, আমি সংসাৰ আছে, আমাৰো অন্তৰ এখন আছে। দুখ লাগিলে অলপ। ইমানটো তাইক আমি ক্ষমা কৰি দিছোঁ। তাই যেতিয়া ইমান কান্দিছে, ইমান তাই দেউতাকেও কান্দিছে, ইমান কষ্ট দিবলৈ আমাৰো সহ্য যোৱা নাই, নহ'লেতো আমি কহৰালৈ মাতিছোঁ, আহি পেলাই কহৰা ক্ষমা খুঁজে পুলিচ থানা। ইমানটা আমি চব ক্ষান্ত হৈছোঁ। দীপুকো কৈছোঁ মাফ কৰি দিয়াটো মহান মানুহৰ কাম। আশা কৰোঁ ছোৱালীজনী সব পথে আগুৱাই যাওক, তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তাইৰ লগত আমাৰ কোনো শত্ৰুতা নাই, আজিৰ পৰা কোনো ধৰণৰ তাইৰ প্ৰতি কোনো ধৰণৰ আক্ষেপ আমাৰ নাই। অনাগত দিনত এনেকুৱা কাম কোনো মানুহক নকৰিবলৈ কৈছোঁ। যদি ড্ৰাইভাৰে কিবা ভুল কৰিছে, আপোনালোকে তেওঁক ধৰি পেলাই পুলিচত গতাই দিয়ক। মাৰ পিট দম দাদাগিৰি নকৰিব, কাৰণ আইন আছে, কানুন আছে, আইনৰ ওপৰত একো নাই। আৰু বহুতে কৈছে নেতাগিৰি কৰিবৰ কাৰণে কৈছোঁ, নেতাগিৰি কৰিব মোৰ কোনো চখ নাই, কাৰণ গাড়ী নচলালে মোৰ ঘৰলৈ ভাত চাউল নাযায়। নেতাগিৰি কৰিলে কোনেও মোক পইচা নিদিয়ে, মোক গাড়ী চলাব লাগে। এতিয়া এইটো কাম মই থাকিলোঁ, মোৰ দুদিন গাড়ী চলোৱা নহ'লে। মোৰ লগৰে গোটেইকেইজন ড্ৰাইভাৰ, আমি গাড়ী যদি নচলাওঁ আমাৰ খোৰাকি নাপাওঁ, আমাৰ ঘৰ নচলে। নেতাগিৰি কৰা, আন্দোলন কৰাত আমাৰ অলপো চখ নাই। কিন্তু যেতিয়া পেটৰ কথা আহে, যেতিয়া সন্মানৰ কথা আহে, যেতিয়া জীয়াই থকাৰ কথা আহে, যেতিয়া ভাত চাউলৰ কথা নাহে, তেতিয়া পৰিয়ালৰ কথা নাহে, তেতিয়া প্ৰথম আহে নিজৰ সন্মানৰ কথা, নিজৰ চবকুচ তেতিয়া আহে। তেতিয়া আমি আন্দোলনত জঁপিয়াই পৰোঁ। যদি ড্ৰাইভাৰে সমাজত সমমৰ্যাদা নাপায়, তেতিয়ালৈকে আন্দোলন চলি থাকিব। ড্ৰাইভাৰক মানুহ বুলি গণ্য কৰক। ড্ৰাইভাৰ আপোনালোকৰে মাজৰে এজন মানুহ, তেওঁৰ কৰ্মটো হ'ল ড্ৰাইভিং কৰা। তেখেতে যদি ভুল কৰে, তেখেতক লৈ পুলিচ থানাত দি দিয়ক। আইন আছে, কানুন আছে, তেনেকুৱাকৈ তেওঁলোকক চাব। আইন কেতিয়াও নিজৰ হাতত নল'ব। আইন হাতত ল'লে আমি আকৌ এনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। ইয়াত বেলেগ কোনো ধৰণৰ কথা নাই। কাৰোবাক আমি ডমিনেট কৰিছোঁ, ছোৱালী দেখি আমি হেঁচা মাৰি ধৰিছোঁ, ল'ৰা দেখি আমি ভয় খাইছোঁ। ইয়াতে একদম থুলমূলকৈ সৰুকৈ এটা কৈ দিওঁ। কেইদিনমানৰ আগতে ভাস্কৰ শৰ্মা নামৰ মাৰিয়তা বিধায়কগৰাকীৰ এখন গাড়ীয়ে, ইঞ্চুৰেঞ্চ নথকা গাড়ীয়ে দেৰগাঁৱত আমাৰ সতীৰ্থ এজনক খুন্দিয়াই মাৰিছিলে। তাতো আমি তীব্ৰ প্ৰতিবাদ কৰিছিলোঁ। এতিয়া কেছ চলি আছে। তো আমি মাত সকলোকে মাতিম, য'ত ড্ৰাইভাৰৰ ওপৰত জোৰ জুলুম হ'ব, য'ত ড্ৰাইভাৰৰ ওপৰত উপদ্ৰৱ হ'ব। এখন সুস্থ নিকা সমাজ হ'বলৈ আমি সকলোকে ভাল পাব লাগিব। আৰু মই সেইটোৱে বিচাৰোঁ। ইয়াত মোৰ বেলেগ কোনো ধৰণৰ হেৰি নাই। মই এজন ড্ৰাইভাৰ, ড্ৰাইভিং কৰিয়ে চাগে কোনোবা দিন ষ্টেৰিঙত মৰিম, নহ'লে ঘৰত মৰিম, কোনোবা দিন প্ৰেছাৰ হৈ মৰিম, ষ্ট্ৰ'ক হৈ মৰিম, আমিও ষ্টেৰিঙতে যাম চাগে। মোৰ লগৰ গোটেইকেইজনৰ জীৱনটো আমাৰ তেনেকুৱাই। কিন্তু যিমানকেইদিন জীয়াই থাকিম, মূৰ দাঙি শান্তিত এখন সমাজৰ একে নাগৰিক বুলি ক'ব পৰাকৈ আমাকো অধিকাৰ দিয়ক, সেইটোৱে বিচাৰিছোঁ। ইয়াত বেলেগ কোনো ধৰণৰ নেতাগিৰি কথা নাই। ইয়াত কেইজনমান আছে, কিবাকিবি ভিডিঅ' বনাইছে, কৈ আছে, মোক কোনোবাই কৈ আছে। সেইবোৰত আপোনালোকে গুৰুত্ব নিদিব। আপোনালোকে নিজে বিচাৰ কৰক গোটেই প্ৰক্ৰিয়াটো। আমি ছোৱালীজনীক ইয়াতে ক্ষমা কৰিলোঁ। তাই আমাৰ নিজৰ সন্তান, তাই উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তাই যাতে আগন্তুক দিনত কোনো মানুহক এনেকুৱা ধৰণৰ ব্যৱহাৰ নকৰে, আৰু তাই নিচিনাকৈ অসমত যাতে কোনো মানুহে এনেকুৱা কাম নকৰে। যদি ড্ৰাইভাৰে ভুল কৰে, ধৰি পেলাই পুলিচ থানাত দিয়ক। যদি ড্ৰাইভাৰে মদ খাই গাড়ী চলোৱা দেখে, পুলিচ থানাত দি দিয়ক। আমি মাত এষাৰ নামাতোঁ। কিন্তু আপোনালোকে মাৰপিট নকৰে। গাড়ী চলাইছে, যেতিয়া আপোনালোকে গম পায়, তেতিয়াই ধৰি ওচৰৰ পুলিচ থানাত তাক জমাই দিয়ক। আমি আপোনালোকক ছাপোৰ্ট কৰিম, আৰু সেইজন ড্ৰাইভাৰক আমি সংগঠনৰ পৰা আউট কৰি দিম। এই কথা মই একদম ন দি কৈছোঁ। যদি আপোনালোকে প্ৰমাণ পায় কোনোবা ড্ৰাইভাৰে মদ খাই চলাইছে, লগালগ ধৰক। এক্সিডেণ্ট হোৱালৈকে ৱেইট নকৰিব। এইটো পাব্লিকৰো ভুল। আৰু বহুত পাব্লিক মই দেখিছোঁ, বাছত যায়, লগত বটল লৈ যায়, ড্ৰাইভাৰজনক কয় দাদা বলক এপেক মাৰি ল'ব। তেনেকুৱাও বহুত দেখিছোঁ। এইবোৰ কাম ড্ৰাইভাৰৰ লগত নকৰিব। আমি চবৰে গেৰাণ্টি নিদিওঁ, ইমান ড্ৰাইভাৰ আছে। কোনোবা এজন ড্ৰাইভাৰে মদ খাই দিব, তাৰপিছত এক্সিডেণ্ট কৰিব, মানুহ মৰিব। সেইকাৰণে পেচেঞ্জাৰসকল সজাগ হোৱা উচিত। যদি আপোনালোকে দেখে যে বাছৰ ড্ৰাইভাৰজনে ড্ৰিংক কৰি পেলাই গাড়ী চলাইছে, তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে গাড়ীখন ৰখাই দিয়ক। তেওঁক ধৰক ওচৰৰ থানাত গৈ সোমোৱাই দিয়ক। তাৰপিছত আপোনালোকৰ কৰণীয় একো নাই। তাৰপিছত মালিকে কোন ড্ৰাইভাৰ দি গাড়ী নিয়ে বা কেনেকৈ নিয়ে, সেইটো মালিকৰ কাম। যদি আপোনালোকে এনেকুৱা ভুলবোৰ সমাজত ঘটি থকা দেখে, আপোনালোকে প্ৰতিবাদ কৰিবলৈ শিকক। মাৰপিট কৰিবলৈ কেতিয়াও নাপায়। কোনো দিনে মাৰপিট নকৰিব। সেইটো ভদ্ৰ সমাজৰ কাম কেতিয়াও হ'ব নোৱাৰে। আৰু ছেকেণ্ড থিং, ইয়াত যিখিনি নিগেটিভ কথা ওলাই আছে যে এনেকুৱা তেনেকুৱা, তেওঁলোককো মই এটা কথা কওঁ। প্ৰথমৰ পৰা শেষলৈকে প্ৰতিটো বস্তু আপোনালোকে চাওক। এজন মানুহক ৰাস্তাৰ মাজত এনেকৈ অপমান কৰাটো উচিত হয়নে এখন সমাজত? যদি হয় বুলি ভাবে, তেনেহ'লে আপোনালোকে কৰক তেনেকুৱা কাম, আৰু আমি প্ৰতিবাদ কৰি যাম। ইয়াকে কৈ মোৰ কথা যিখিনি ক'বলগীয়া আছিলে সামৰণি মাৰিলোঁ। দীপুকো বহুত ধন্যবাদ জনাইছোঁ। সি বহুত সহ্য কৰিলে। যিখিনি সময়ত সি উগ্ৰ হ'ব লাগিছিল, সেইখিনি সময়ত নম্ৰ হৈ থাকিলে। ইয়াৰ ভদ্ৰ মানুহক কৰিছে। এবাৰ ক'লোঁ তুমি মাফ কৰি দিয়া, সি কৈছে হ'ব দাদা মই মাফ কৰি দিলোঁ। ইয়াতকৈ আৰু মহান মানুহ আপোনালোকে পাব। আৰু যিটো ড্ৰাইভাৰক চুৰ সজাই বুকুত ধৰি ছাগলী চুৰ, গৰু চোৰৰ নিচিনাকৈ ৰাখি থৈছিলে, দুখ লাগিছিলে তাৰ।
আমি যদি প্ৰতিবাদ নকৰিলোহেঁতেন নহয় ডিপু সদায় বেয়া হৈয়ে থাকিলেহেঁতেন গোটেই অসমৰ চকুত। সেইকাৰণে আমি এই প্ৰতিবাদ কৰিলোঁ। ডিপু সঁচাকৈ ঠাণ্ডা প্ৰকৃতিৰ এটা ভাল ল'ৰা আৰু মই ডিপুৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু প্ৰতিজন আল্ট্ৰা চালকক আৰু ট্ৰেভেলাৰ চালকক কম্পিটিশ্যন কৰা তোমালোকে, যাত্ৰীৰ জীৱন লৈ পেলাই খেলা নকৰিবা, খেদাখেদি কৰা তোমালোকৰ কাৰণে আমাৰো মাজে মাজে কেতিয়াবা দিগদাৰ হয়। এই কামবোৰৰ পৰা তোমালোকেও সাৱধান হোৱা। কমেণ্টবোৰ চালে তোমালোকে দেখিবা তোমালোকক লৈ পেলাই গোটেই ৰাইজ অসন্তুষ্ট। এইটোত তোমালোকে নিজকে সজাগ কৰা, নিজৰ বিচাৰ বিবেচনা কৰা, টাইম মতে চলোৱা। আমি নাইট ছুপাৰ যেনেকৈ চলাওঁ তোমালোকেও তেনেকৈ এটা টাইমত চলোৱা। ইমান খেদাখেদি নকৰিবা যে মানুহবোৰে ইমান অশান্তি পায়, ইমান ভয় কৰে। ইয়াকে কৈ মই ক'বলগীয়াখিনি ৰাখিলোঁ। কিবা ভুল ভ্ৰান্তি হ'লে মাফ কৰিব, কিন্তু যদি ডেফিনেটলি আমি কিবা এটা চিন্তা কৰি ইয়ালৈকে আহিছোঁ, যিহেতু ডিপুৰ ভাতৃ সময়ত